হয়, আজি এই আমাৰ চিলাৰা ইনডোৰ ষ্টেডিয়ামৰ ওপৰত থকা নৱজ্যোতি ক্লাবত আমাৰ তিনিদিনীয়া মডেলিঙৰ কাৰ্যসূচী যি মানে চলি আছিল। মডেলিং মানে কেনেকৈ কৰিব লাগে, কি কৰিব লাগে আৰু ট্ৰেডিশ্যনেল ড্ৰেছৰ ওপৰত যি মডেলিঙৰ কৰ্মশালা হৈছিল আজি শেষৰ দিন। আৰু সঁচাকৈ ভাল লাগিছে, আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক, বিশেষকৈ ছোৱালীবিলাকে আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছৰ ওপৰত যিখিনি তেওঁলোকে তাৰমানে অভিজ্ঞতা লৈছে, সঁচাই লেখত ল'বলগীয়া। কাৰণ আমি এনেই কাপোৰযোৰ পিন্ধি মানে অলপ ষ্টাইল কৰিব জানো, কিন্তু মডেলিঙৰ এটা মানে হেৰিটো ছিষ্টেমটোৱে বেলেগ। গতিকে মডেলিঙত যিহেতু তেওঁলোকে কাপোৰযোৰ পিন্ধে, কেনেকৈ খোজ কাঢ়িব লাগে, কেনেকৈ কি দেখুৱাব লাগে, অভিনয় কৰিব লাগে, এই সকলোখিনি তেওঁলোকে খুব সৰুতে শিকি লৈছে। আৰু এইখিনি শিকি তেওঁলোকে হয়তো ভৱিষ্যতে আৰু কিবা কিবি কৰিব পাৰিব। গতিকে ভাল এটা মানে অনুষ্ঠান হৈছে। আৰু আজি তিনিদিনীয়া এই কৰ্মশালাত আমি আজি শেষৰ দিনত আমাক নিমন্ত্ৰণ আনি যে এইখিনি আমাৰ সৰু সৰু ছোৱালীবিলাকে যে কিবা এটা কৰিব পাৰিছে, এই কথাখিনি আমি নিজ চকুৰে দেখিব পালোঁ আৰু সঁচাই আনন্দিত হৈছোঁ। যাতে আমি নতুন প্ৰজন্মক এইখিনিয়ে আশা কৰিম যে নতুন প্ৰজন্মই আমাৰ বহুত আৰু আগবাঢ়ি যাব পাৰিব এনেধৰণৰ কৰ্মশালাবিলাকৰ ওপৰতে। গতিকে কৰ্মশালাখন পতাৰ কাৰণে পৰিচালিকাসকলকো মই ধন্যবাদ জনাইছোঁ। বহুত কষ্টৰ বিনিময়ত এখন কৰ্মশালা কৰা হ'ল আৰু তেওঁলোকে সেই কষ্টখিনি সহ্য কৰি হ'লেও তাৰমানে আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে যে কিবা এটা অনুষ্ঠান আনিছে, সেইটোৱে আমাৰ লেখত ল'বলগীয়া, ধন্যবাদ দিবলগীয়া। আৰু মই পুনৰবাৰ এই অনুষ্ঠানটোৰ জৰিয়তে, এই সংবাদ মাধ্যমৰ জৰিয়তে অনুষ্ঠানৰ গৰাকী আৰু ল'ৰা ছোৱালীবিলাকক মই পুনৰবাৰ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ।